নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেইদিনমান আগত হোৱা আহমেদাবাদৰ প্লেন ক্ৰেছৰ ঘটনাৰ বিষয়ে মই হয়তো আপোনালোকক বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই, আপোনালোকে গোটেইখিনি জানেই। কিন্তু এই ঘটনাটো হোৱাৰ আচল ৰহস্যটো কি, কিহৰ কাৰণে এই ঘটনাটো হ'বলৈ পালে, এতিয়াও এই কথাটো কিন্তু পোহৰলৈ অহা নাই। কিন্তু বিভিন্ন ছ'চিয়েল মিডিয়া পোষ্টৰ থ্ৰুৱেদি আপুনিও হয়তো দেখিছে যে ব্লেক বক্স উদ্ধাৰ হোৱাৰ পিছত এই গোটেই ঘটনাটোৰ বিষয়ে আমি জানিব পাম বা এই গোটেই ঘটনাটোৰ ৰহস্য পোহৰলৈ আহিব। কিন্তু এই ব্লেক বক্স উদ্ধাৰ কেনেকৈ হ'ব বা এই ব্লেক বক্সটো কি, আচলতে এই ব্লেক বক্সটোৰ দ্বাৰা কেনেধৰণে গোটেইখিনি কথা গম পাব। গতিকে আজিৰ ভিডিঅ'ৰ যোগেদি আমি আপোনালোকক বুজাই দিব চেষ্টা কৰিম যে এই ব্লেক বক্সটো কি, আচলতে এই ব্লেক বক্সে কেনেধৰণে এখন প্লেন ক্ৰেছ হোৱাৰ পিছত সহায় কৰে, ই কেনেকুৱা ধৰণে কাম কৰে, কি কাম কৰে, গোটেইখিনি কথা আপোনালোকক বুজাই দিম। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'টি শেষলৈকে চাই থাকিব। এতিয়া আৰম্ভণিতে মই এই ব্লেক বক্স নামৰ যন্ত্ৰটোৰ উদ্ভাৱনৰ কথা কৈছোঁ, অৰ্থাৎ ইতিহাসৰ ফালে গৈছোঁ, কেনেধৰণে ইয়াৰ আৰম্ভণি হৈছিল। 1950 চনত ডক্টৰ ডেভিড ৱাৰেন নামৰ বাহিৰৰ চাইণ্টিষ্ট এগৰাকীয়ে তেওঁ ভাবিছিল যে সেই সময়ত এৰোপ্লেনৰ যেতিয়া কিবা এক্সিডেণ্ট হয়, যেতিয়া প্লেন ক্ৰেছ হয়, তেতিয়া ক্ৰেছ হৈ যোৱাৰ পিছততো গোটেই চব মানুহৰ মৃত্যু হয় বা গোটেই প্লেনখন ধ্বংস হৈ যায়। গতিকে কিহৰ কাৰণে হ'বলৈ পালে, সেই প্লেনখনত কি এনেকুৱা ভুল আছিল যাৰ কাৰণে এক্সিডেণ্টটো হ'বলৈ পালে, একো কথা গম পোৱা নাযায়, একো ক্লু পোৱা নাযায় আচলতে। গতিকে তেওঁ ভাবিলে যে এই প্ৰব্লেমটো কিবাকৈ সমাধান কৰিব পাৰিলে ভাল হয়। গতিকে তেওঁ এটা ভইচ ৰেকৰ্ডাৰ ডিভাইচ উলিয়ালে, যিটো নেকি প্লেনবিলাকত তেওঁ সেইটো লগাই কিনে ৰাখিবৰ কাৰণে তেনেকুৱা ধৰণৰ এটা ছিষ্টেমত এটা ভইচ ৰেকৰ্ডাৰ উলিয়ালে, যাৰ ফলত নেকি প্লেনখন ক্ৰেছ হোৱাৰ পিছত সেই ভইচ ৰেকৰ্ডাৰটোৱে এই প্লেনখনৰ বিভিন্ন ভইচ ৰেকৰ্ড কৰে আৰু ৰেকৰ্ড কৰাৰ সহায়ত সেই ভইচখিনিৰ যোগেদি প্লেনখন ক্ৰেছ হোৱাৰ পিছতো সেই ডিভাইচটোৰ দ্বাৰা বিভিন্ন কথা গম পোৱা যায়, যে কি কথা পাতিছিল প্লেনখনৰ ভিতৰত, কেনেধৰণে কি চাউণ্ড ওলাই আছিল, এই গোটেইখিনি কথা গম পোৱা যায়। এতিয়া পিছলৈকে এই ভইচ ৰেকৰ্ডাৰটোক FDR অৰ্থাৎ ফ্লাইট ডাটা ৰেকৰ্ডাৰৰ লগত লগাই কিনে এটা ব্লেক বক্স নাম দিয়া হৈছে। এতিয়া ব্লেক বক্স বুলি ক'লে আমি এটা বক্সৰ কথা নুবুজোঁ, ব্লেক বক্সৰ ভিতৰত প্ৰায় দুটা অংশ থাকে, এতিয়া তাৰ এটা হৈছে আমাৰ CVR ককপিট ভইচ ৰেকৰ্ডাৰ আৰু এটা হৈছে আমাৰ ফ্লাইট ডাটা ৰেকৰ্ডাৰ FDR। এতিয়া যিটো আমাৰ CVR ফ্লাইট ডাটা ৰেকৰ্ডাৰ আছে, সেই ৰেকৰ্ডাৰটোৱে ককপিটৰ ভিতৰত অৰ্থাৎ পাইলটৰ যিটো কেবিন, সেই কেবিনটোৰ ভিতৰত যিখিনি ভইচ আছে সেই ভইচখিনি ৰেকৰ্ড কৰে। সেই ভইচখিনি হ'ল পাইলট দুজনৰ মাজত কি কনভাৰচেশ্যন চলি আছিল বা সেই সময়খিনিত প্লেনখনত কি এনেকুৱা এলাৰ্ম বাজিছিল, কি এলাৰ্ট বাজিছিল, গোটেই ভইচখিনি এই ককপিট ভইচ ৰেকৰ্ডাৰে ৰেকৰ্ড কৰে। ইয়াৰ পিছত আমাৰ যিটো ফ্লাইট ডাটা ৰেকৰ্ডাৰ আছে FDR আছে, এই FDRে এই ফ্লাইটখন কিমানখিনি স্পীডত যাই আছে, কোনটো ডাইৰেকশ্যনত যাই আছে, ফ্লাইটখন সি লেভেলৰ পৰা কিমানখিনি ওপৰত আছে, কিমানখিনি উচ্চতাত উৰি আছে, বা এই ফ্লাইটখনৰ ইঞ্জিনটোৰ কেনেকুৱা কণ্ডিশ্যনত আছে, কিমানখিনি ফিউল আছে, এই গোটেইখিনি মিলি টোটেল প্ৰায় 100টা পেৰামিটাৰতকৈ বেছি ডাটা এই ফ্লাইট ডাটা ৰেকৰ্ডাৰে ৰেকৰ্ড কৰে। আৰু এই গোটেইখিনি বস্তুকে একলগ কৰি কিনে আমি কওঁ ব্লেক বক্স। এতিয়া এই ব্লেক বক্সটোৰ নাম শুনি আপুনি হয়তো ভাবিছে এইটো এটা ক'লা ৰঙৰ বক্স, কিন্তু এইটো একচুৱেলি ক'লা নহয়, এইটো এটা হ'ল অৰেঞ্জ কালাৰৰ, এটা ব্ৰাইট কালাৰ অৰ্থাৎ অৰেঞ্জ কালাৰৰ এটা বক্স। এইটো ইয়াৰ কাৰণে অৰেঞ্জ ৰখা হৈছে কাৰণ প্লেনখন যেতিয়া ক্ৰেছ হোৱাৰ পিছত যাতে সেই ধূলি মাকতিবিলাক লাগি যোৱাৰ পিছতো এই অৰেঞ্জ কালাৰটো ভালদৰে চিনি পোৱা হৈ থাকে। গতিকে ঠিক তাৰ কাৰণে ব্লেক বক্সটো অতি ভালকৈ উদ্ধাৰ কৰিবৰ কাৰণে ইয়াৰ কালাৰটো অৰেঞ্জ ৰখা গৈছে। আজিৰ সময়ত এই ব্লেক বক্সটো অতিকৈ ইম্পৰ্টেণ্ট, কিয়নো যেতিয়া প্লেন এখন ক্ৰেছ হয়, সেই ক্ৰেছ হোৱাৰ পিছত যিবিলাক ইনভেষ্টিগেটৰ আছে, সেই ইনভেষ্টিগেটৰবিলাকে প্ৰথমতে এই ব্লেক বক্সটো বিচাৰে। কিহৰ কাৰণে? এই ব্লেক বক্সটো বিচৰাৰ পিছত সেই ব্লেক বক্সটোৰ থকা সেই অংশ দুটাই CVR আৰু FDRে যিখিনি তথ্য ৰেকৰ্ড কৰি ৰাখে, ইঞ্জিনৰ চাউণ্ডকে ধৰি পাইলটৰ কনভাৰচেশ্যনলৈকে, গোটেইখিনি তথ্য ইমানেই হেল্পফুল, সেই তথ্যখিনিৰ দ্বাৰা আগন্তুক যিবিলাক প্লেন আছে, যিবিলাক মানে আগন্তুক প্লেন টেক অফ হ'ব গৈ আছে, সেই প্লেনবিলাকৰ ছেফটি উন্নত কৰা হয়, বা যিটো ভুলৰ কাৰণে এই প্লেনখন ক্ৰেছ হ'ল, সেই ভুলবিলাক এই পিছলৈকে মানে কমাই দিয়া হয়, বা সেই ভুলবিলাক আগলৈ আৰু এখন প্লেনতো কৰা নহয়, তাৰ কাৰণে বেছি গুৰুত্ব দিয়া হয়। গতিকে এই ব্লেক বক্সটোৰ তথ্যখিনিৰ দ্বাৰা আমাৰ যিটো ছেফটি হয়, সেই ছেফটিটো বহুতখিনি বাঢ়ি যায়, যাৰ কাৰণে নেকি আজিৰ সময়ত ব্লেক বক্সটো অতিকৈ গুৰুত্বপূৰ্ণ। আৰু এই ব্লেক বক্সটো অতিকৈ শক্তিশালী। এটা ব্লেক বক্সে আজিৰ সময়ত 1000 ডিগ্ৰী চেলচিয়াছতকৈ অধিক তাপ শোষণ কৰিব পাৰে, কিয়নো এখন প্লেন যেতিয়া ক্ৰেছ হয়, তেতিয়া সেই প্লেনখনৰ ভিতৰত যিহেতু জুই লাগি যায় বা ইমানেই তাৰ টেম্পাৰেচাৰটো বাঢ়ি যায়, যাৰ ফলত নেকি ই বেয়া হৈ যাব পাৰে। গতিকে ই বেয়া নহ'বৰ কাৰণে ইয়াক এনেকুৱা ধৰণে বনোৱা হয় যাতে ই 1000 ডিগ্ৰী চেলচিয়াছতকৈ বেছিকৈ তাপ শোষণ কৰিব পাৰে, লগতে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিতকৈ প্ৰায় 14 গুণ বেছি শক্তি ই নিজে সহ্য কৰিব পাৰে। মানে পৃথিৱীৰ যিটো আমাৰ গ্ৰেভিটি আছে, সেই গ্ৰেভিটিতকৈ প্ৰায় 14 টাইমছ বেছিকৈ ই নিজে যিটো প্ৰেছাৰ, যিটো মানে শক্তি, সেই শক্তি নিজে শোষণ কৰিব পাৰে, যাৰ ফলত নেকি প্লেন এখন ক্ৰেছ হোৱাৰ পিছত এই ব্লেক বক্সৰ ওপৰত কোনো ধৰণৰ এফেক্ট নপৰে। আৰু আজিৰ সময়ত যিকোনো ধৰণৰ ব্লেক বক্স এটাৰ ভিতৰত এনেকুৱা এটা যন্ত্ৰ লগোৱা থাকে, যিটোৱে নেকি সেই ব্লেক বক্সটো যদি পানীৰ তলতো পৰি আছে, যদি ইনভেষ্টিগেটৰবিলাকে তাক বিচাৰিও পোৱা নাই, তেতিয়াও কিন্তু সেই যন্ত্ৰটোৱে, ব্লেক বক্সত লগাই থোৱা যন্ত্ৰটোৱে কণ্টিনিউৱাছলি পানীৰ তলৰ পৰা ছিগনেল দি থাকিব, যাতে
এওঁলোকে সেই ব্লেক বক্সটোৰ লোকেশ্যনটো বিচাৰি পোৱাত সহজ হয় গতিকে আজিৰ সময়ত এনেকুৱা ধৰণৰ উন্নত হৈ আহিছে ইয়াৰ টেকন'লজি আৰু এই ব্লেক বক্সটো এৰোপ্লেনখনৰ লগোৱা থাকে পিছ অংশত অৰ্থাৎ টেইল বুলি কওঁতে আমি নেজডালৰ কথা বুজোঁ মানে এৰোপ্লেন এখনৰ পিছ ভাগত ইয়াৰ কাৰণে এই এৰোপ্লেনখনৰ পিছফালে লগোৱা থাকে কাৰণ এৰোপ্লেন এখন যেতিয়া ক্ৰেছ হয় প্লেন এখন যেতিয়া ক্ৰেছ হয় তেতিয়া আটাইতকৈ বাচি যোৱাৰ সম্ভাৱনা থাকে এই পিছ ছাইডখিনি গতিকে যাৰ কাৰণে নেকি এই ব্লেক বক্স নামৰ যন্ত্ৰটো পিছফালে লগাই থোৱা হয় গতিকে আজিৰ ভিডিঅ'ত আপোনালোকক বুজাব চেষ্টা কৰিলোঁ যে এই ব্লেক বক্সটো হয় কি ই কেনেধৰণে এখন প্লেন ক্ৰেছ হোৱাৰ পিছত ৰহস্যটো ওলাবৰ কাৰণে সহায় কৰে বা এই গোটেই প্লেনবিলাকৰ কাৰণে কেনেধৰণে হেল্পফুল হয় বা কেনেধৰণে ই প্ৰভাৱ পেলায় গতিকে আজি ভিডিঅ'টি চাই আপুনি যদি অলপমান হ'লেও ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টি লাইক কৰিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাৰ উৎসাহ যোগায় এটা নতুন ভিডিঅ' বনাবৰ কাৰণে ধন্যবাদ জয় অসম